পূব বেতবাৰী বোকাবিল বৰপাত্ৰ গাঁৱৰ এইটো দিচাঙৰ মথাৰি হয়। এইটো ব্লক ক্ৰিয়া আছিলে। এইটো ব্লকৰ ওচৰলৈকে ইতিমধ্যে পাই গৈছেগে আৰু এই মথাৰিটো যদি কেনেবাকে যাবলৈ হয়, শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব। আৰু ইয়াতে আমাৰ স্থানীয় যুৱকসকলে ওচৰ পাজৰৰ গাঁৱৰ যুৱকসকল আহিছে। শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ নেতৃত্বত এটা দল আহিছে। তেওঁলোকে বেলচা কিবা কিবি লৈ আনিছে, তেওঁলোকে বস্তা ইতিমধ্যে এইবিলাক যোগাযোগ কৰি আছে। ডিপাৰ্টমেণ্টৰ মানুহ নাই, দুজন আছে, কি বিষয় বাবদ আছে নাজানো। অফিচাৰৰ গোটেই ৰৈ বৰুৱা চাই আছে, আপোনালোকে দেখিব। বাদ বাকী ইয়াত আমাৰ অঞ্চলৰ গোটেই ৰাইজে যুৱচামে আমাৰ গোটেই অঞ্চলটো যুৱচামে ওচৰৰ পাজৰৰ যিমানখিনি গাঁও আছে তেওঁলোকৰ ল'ৰাবোৰ আহি ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে ৰক্ষা কৰিবলৈ লাগি আছে। এইটো কিমান দিনৰ পৰা হৈ আছে? এইটোতো কেইবাদিনৰ পৰাও হৈ আছে। আজি এতিয়া বানপানী শুকোৱাৰ পৰা অলপ বেছিলৈ গুচি গৈছে। তাৰ আগতেও হৈ আছে। আজি 4-5 বছৰ আগৰ পৰা এইটো চলিয়ে আছে। ইয়াত কোনো ডিপাৰ্টমেণ্টৰ বিশেষ ইয়াত ভূমিকা নাই। পূব বেতবাৰী বোকাবিল বৰপাত্ৰ গাঁৱৰ এইটো দিচাঙৰ মথাৰি হয়। এইটো ব্লক ক্ৰিয়া আছিলে। এইটো ব্লকৰ ওচৰলৈকে ইতিমধ্যে পাই গৈছেগে আৰু এই মথাৰিটো যদি কেনেবাকে যাবলৈ হয়, শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব। আৰু ইয়াতে আমাৰ স্থানীয় যুৱকসকলে ওচৰ পাজৰৰ গাঁৱৰ যুৱকসকল আহিছে। শিৱসাগৰৰ পৰা শৃংখল চলিহাৰ নেতৃত্বত এটা দল আহিছে। তেওঁলোকে বেলচা কিবা কিবি লৈ আনিছে, তেওঁলোকে বস্তা ইতিমধ্যে এইবিলাক যোগাযোগ কৰি আছে। ডিপাৰ্টমেণ্টৰ মানুহ নাই, দুজন আছে, কি বিষয় বাবদ আছে নাজানো। অফিচাৰৰ গোটেই ৰৈ বৰুৱা চাই আছে, আপোনালোকে দেখিব। বাদ বাকী ইয়াত আমাৰ অঞ্চলৰ গোটেই ৰাইজে যুৱচামে আমাৰ গোটেই অঞ্চলটো যুৱচামে ওচৰৰ পাজৰৰ যিমানখিনি গাঁও আছে তেওঁলোকৰ ল'ৰাবোৰ আহি ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে ৰক্ষা কৰিবলৈ লাগি আছে। এইটো কিমান দিনৰ পৰা হৈ আছে? এইটোতো কেইবাদিনৰ পৰাও হৈ আছে। আজি এতিয়া বানপানী শুকোৱাৰ পৰা অলপ বেছিলৈ গুচি গৈছে। তাৰ আগতেও হৈ আছে। আজি 4-5 বছৰ আগৰ পৰা এইটো চলিয়ে আছে। ইয়াত কোনো ডিপাৰ্টমেণ্টৰ বিশেষ ইয়াত ভূমিকা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।